সৰু ছোৱালীজনী মাৰিব লগা হ'ল কিয়? কিবা ভুল কৰিছে শুদ্ধ কৰিব তাকে হাত তুলিবলগীয়া হ'ল কিয়? তাইৰ ওপৰত তুমি কিয় আহিছা? তুমিতো মৰি গৈছিলা। মৰিবলৈতো তুমিয়ে বাধ্য কৰাইছিলা। হঠাতে জি উঠিলা কিয়? এবাৰ জি উঠিবলৈ সময় বাধ্য কৰাইছে। মিছা কথা। সঁচা মিছা প্ৰমাণ সময় দিব। কিন্তু এয়া ঠিক প্ৰমাণ হৈ গৈছে যে জুনুকাৰ ভৱিষ্যতৰ কথা তোমাৰ অকণো চিন্তা নাই। সেইকাৰণে আহি গ'লা নতুন চিনাকি এটা লৈ যে তাই এটা দাগী অপৰাধী জীয়েক। আৰু এইবোৰ কথা জানিলে তাইক মানুহে নাহাঁহিবনে? নুজুকাবনে? কিমান মানুহৰ মুখত তুমি খোপাটি ৰাখিবা? তাইৰ সুন্দৰ ভৱিষ্যতটো নষ্ট হৈ নাযাবনে? তার ভবিষ্যতের কথা এরা বর্তমানটোর কথা চিন্তা করা। বর্তমানটোর কথা চিন্তা করা। নিজের বিয়াগম অফিসার হয়ে ঘুরি ফুরিছে নাই? আমার ছোৱালীক আজি এডাল গুন্ডাই কিডনেপ কৰিব ওলাইছে। কিডনেপ সময়ত মই গৈ পালো কাৰণে। কাৰণ আমাৰ ছোৱালী ভৱিষ্যত বাদেই দিয়া বৰ্তমান কি হ'ল এজন কোনেও নাচানে। জুনুকা কেৱল মোৰ ছোৱালী, আমাৰ নহয়। তেনেকে তুমি ভাবিব পাৰা, তোমাৰ ছোৱালী কিন্তু নাভাবে। দেউতাকৰ স্মৃতি আজিও তাক কামনি কৰি থাকে। তাই মুখৰ দুআষাৰ শব্দ শুনি মই গম পাই গৈছো যে তাই মোক কেতিয়াও পাহৰিব পৰা নাই। আৰু বাপেক হয় মই, বাপেক হৈছে কেনেকৈ পাহৰিব? কোলাত লৈ লৈ ডাঙৰ কৰিছো, গানবোৰ গাই গাই খুৱাই থৈছিলো, ঘোঁৰা হৈ হৈ খেলিছিলো। সামান্য সামান্য স্বৰ তাকে মোৰ এই বুকুখনত লৈ লৈ গোটেই ৰাতিটো বহি আছিলো যে কেনেকৈ পাহৰিব তাই মোক? এইবোৰ আবেগিক কথা কৈ এতিয়া একো লাভ নাই। আচল কথা এইটোৱে যে মই তোমাক এটা পৰীক্ষা দিবলৈ কৈছিলো আৰু তুমি পৰীক্ষাটোত বৰ বেয়াকৈ ফেইল মাৰি দিলা। আৰু তুমি বৰ ভালকৈ পাছ কৰিছা নহয়? মাত্ৰ যি কৰিবলৈ কৈছিলা তাকেইতো কৰিছিলো। মনিষ নাটক কৰিছিলো, হেৰাই গৈছিলো, বেয়াৰ পৰা আৰু বেছি বেয়া হৈ গৈছিলো, মানৱৰ পৰা মুন্না হৈ গৈছিলো, সমাজৰ নেতাৰ পৰা অপৰাধ জগতৰ মহাৰাজ হৈ গৈছিলো। কি লাভ হ'ল এইবোৰ কৰি? কি লাভ হ'ল? তোমাৰ মৰমৰ সাগৰখনতো জুনুকা মোৰে মৰমৰ সৰু পুখুৰীটোতো সাঁতুৰিবলৈ বাধা দিব নোৱাৰিবা। আৰু কেনেকৈ পাৰিবা? মোৰ তেজ দৌৰি আছে তাইৰ গাত। এটা অপৰাধীৰ তেজ দৌৰি আছে কাৰণে আজি জুনুকা অপৰাধত লিপ্ত হৈছে। চোৱা অপৰাধৰ চালে কি ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে জুনুকা। ইমান বেয়া বস্তুত কিয় হাত দিব তাই? এই কিয়ৰ উত্তৰ এটাই, তাই এটা অপৰাধীৰ জীয়েক। মই অপৰাধী নহয়। এদিন নহয় এদিন সময় প্ৰমাণ কৰি দিব যে মই একো অপৰাধ কৰা নাই। এই বুকুৰ মৰমবোৰ ঢালি দিলে তাই সকলো নিচাই পাহৰি পেলাব। চেলেঞ্জ দি কৈছো মই তোমাক, চেলেঞ্জ দি কৈছো। সকলো নিচাৰ পৰা মুক্ত কৰি এজনী মৰম মাকৰুৱা ছোৱালী কৰি থিয় কৰাম তোমাৰ সন্মুখত। তুমিও ক'ব লাগিব যে মাক দেউতাকৰ মৰমে কোনো পৰীক্ষাতে ফেল কৰাব নোৱাৰে। ভুলতেও নকবা যে তুমি তাইৰ দেউতাক হয় বুলি। আৰু ভুলতো তুমি যে নোকোৱা তাইৰ কোনো দেউতাক নাছিল। তাই নিজকে জাৰজ বুলি ভাবিব লাগিব। তোমাৰ কেৰেক্টাৰত সন্দেহ কৰিব। তুমি এতিয়াও ভাবা মোৰ কথা? নাভাবো মই। মাজে মাজে কেতিয়াবা মনত পৰে সেই অতীত গানবোৰৰ কথা। বৰ সুখৰ গান আছিল। এটা মনত পৰিলে চকু পানী ওলায়। এতিয়াতো চাগে চকুৰ পানী মুচিবলৈ তোমাৰ হাতত ৰুমালো নাই। দিছিলা নহয় এখন বৰ সযতনে সাঁচি থৈ দিছিল। দেউতা কোমল আছিল, এতিয়া চকু পানী মচোতে মচোতে ডাঠ হৈ গৈছিল।